মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 6ৰ মানৱ সৃষ্ট পৰিবেশ আৰু মানৱ সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। একদম ছুটি তোমালোকৰ বাবে উত্তৰবিলাক লৈ আহিছো। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তোমালোকৰ পাঠত যে আছে মনত ৰাখিবলগীয়া কথা, এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা, কাৰণ এইবিলাক তোমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ বাবে অনুশীলনীত দিয়া আছে 1 নম্বৰত কেৱল উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ হ'ব পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে। ইয়াৰ উত্তৰ হ'ব মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে। মানুহৰ উপকাৰত অহা আৰু ইয়াৰ মূল্য থকা বস্তুকেই কি বোলে, সম্পদ বোলে। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশত চোৱা চিতা কৰে। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়ন দিশত চোৱা চিতা কৰে। কোনটো মন্ত্ৰালয়ে? শিক্ষা মন্ত্ৰালয়ে। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে ভূ প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ হ'ব ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া খণ্ডত ভগাব পাৰি। কি কেইটাত? দুটা সুকীয়া খণ্ডত ভূ প্ৰকৃতিৰ ভিত্তিত অসমক ভগাব পাৰি। তাৰপিছত অংগ নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান ডিমা হাছাও নামেৰেই নামাকৰণ কৰা হৈছে বা ডিমা হাছাও নামেৰে জনাজাত। তাৰপিছত 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক দেশ বুলি কোৱা হয়। ইয়াক কি কয়? মানৱ সম্পদ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো দিয়া আছে আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ দেশ সম্পদ। এইটো কি? শ্ৰেষ্ঠ সম্পদ। মানৱ সম্পদটো হ'ল শ্ৰেষ্ঠ সম্পদ। খালী ঠাইত হ'ব শ্ৰেষ্ঠ সম্পদ। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ দক্ষিণ দেশ মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব কি? দক্ষিণ পশ্চিম। খালী ঠাইত হ'ব দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতিপথত অৱস্থিত। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটোত দিয়া আছে অসমৰ কৃষি উৎপাদিত শস্যক দেশ প্ৰধান ভাগত ভাগ কৰিব পাৰি। ইয়াৰ খালী ঠাইত হ'ব 3টা প্ৰধান ভাগত ভগাব পাৰি। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ গছনি, তাৰপিছত বাসগৃহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? বাসগৃহ। মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল বাসগৃহ বা ঘৰ দুৱাৰ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটোত দিয়া আছে জাপান পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান নে কৃষি প্ৰধান দেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? উদ্যোগ প্ৰধান। এইটো উদ্যোগ প্ৰধান দেশ। জাপান হ'ল এখন উদ্যোগ প্ৰধান দেশ। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি নে কৃষি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষি। অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা হ'ল কৃষি। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে পাহাৰীয়া অঞ্চলৰ জনবসতি খন নে চেৰেঙ্গা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? চেৰেঙ্গা। পাহাৰীয়া অঞ্চলৰ জনবসতি চেৰেঙ্গা। অংগ নম্বৰ কুৱেশ্যনত দিয়া আছে কাৰ্বি আংলাং নে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। ইয়াৰ শুদ্ধ হ'ব কি? উত্তৰ
কাছাৰ উত্তৰ কাছাৰৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও তাৰপিছত 4 নম্বৰত দিছে শুদ্ধ শুদ্ধ লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে মানৱ সৃষ্ট পৰিবেশক কৃত্ৰিম পৰিবেশ হিচাপেও জনা যায় এটো শুদ্ধ হ'ব তাৰপিছত খ নম্বৰ কোৱেশ্চন দিয়া আছে প্ৰাকৃতিক পৰিবেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিবেশৰ উপাদানসমূহ সৃষ্টি কৰা হয় এটো শুদ্ধ হ'ব তাৰপিছত গ নম্বৰ কোৱেশ্চন দিয়া আছে কি মানৱ সৃষ্ট পৰিবেশ পৰিৱৰ্তনশীল হয় এটো শুদ্ধ হ'ব তাৰপিছত খ নম্বৰ কোৱেশ্চন দিয়া আছে শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে হয় এটো শুদ্ধ হ'ব তাৰপিছত 9 নম্বৰ কোৱেশ্চন দিয়া আছে কি ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া খণ্ডত বিভক্ত কৰিব পাৰি হয় এটো শুদ্ধ হ'ব তাৰপিছত 5 নম্বৰত দিছে সমুদ্ৰ ৰেখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা ইয়াৰ উত্তৰত হ'ব যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম সেইসকল ব্যক্তি মানৱ সম্পদ মানুহৰ বিভিন্ন কাম-কাজ মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে মানুহে উদ্ভাৱন কৰা বিভিন্ন সামগ্ৰী আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে যন্ত্ৰপাতি কম্পিউটাৰ কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতা দ্ৰুতগতিত আগবাঢ়ি নিছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনক আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তিত কৰিছে মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত উদাহৰণ হিচাপে তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদ জাপান বেছি চহকী নহয় কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই এই লোকসকল এই দেশৰ মানৱ সম্পদ অন্য দেশৰ পৰা আমদানি কৰা কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ প্ৰধান আৰু ধনী দেশত পৰিগণিত হৈছে তাৰপিছত খ নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ জনবসতিৰ বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ ভূমিকাৰ সমভূমিৰ প্ৰভাৱ ইয়াৰ উত্তৰত হ'ব ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰ গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতিৰ প্ৰায় সমান এই দুয়োটা উপত্যকাৰ নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি কাৰ্যৰ উপযোগী ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি এই অঞ্চলত পৰিবহন উন্নত ঠায়ে ঠায়ে কিছু সংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে পৰিবহন সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটিছে এই অঞ্চলত ৰাজ্যৰ চহৰ মহানগৰসমূহত অৱস্থিত ইয়াত মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি কম তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিছে বহলাই লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে মানৱ সৃষ্ট পৰিবেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি এই পৰিবেশত গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা ইয়াৰ উত্তৰত হ'ব মানুহ জ্ঞান বুদ্ধি কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতিৰ সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিবেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা ঘাট দলং বাসগৃহ উদ্যোগ পৰিয়াল সামাজিক ৰীতি-নীতি কৃষ্টি সংস্কৃতি ধৰ্মীয় আচৰণ শিক্ষা ব্যৱস্থা ৰাজনৈতিক কাম-কাজবোৰ মানৱ সৃষ্ট পৰিবেশৰ উপাদান মানৱ সৃষ্ট পৰিবেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহেই প্ৰাকৃতিক পৰিবেশৰ উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয় মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সম্পদ পৰিবেশত উন্নত হলেও প্ৰকৃত উপাদানসমূহৰ অত্যাধুনিক আহৰণে প্ৰকৃতিৰ অস্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে এনেকৈ পৰিবেশ প্ৰদূষণ হ'বলৈ ধৰে এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে খ দিছে কি কাৰণত অসমত বানপানী হয় বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱতাত যুক্তি দি দুটা ব্যৱস্থা উল্লেখ কৰা অসমত বানপানী হোৱাৰ কাৰণ দুটা হ'ল ক অসমৰ নদীসমূহেই পাহাৰীয়া উপনদী অঞ্চলত হোৱা ভূমিক্ষয়ৰ মাটি শিল বালিবোৰ বোৱাই আনি
সমভূমি অংশত তলিভাগত জমা কৰে। এই ধৰণে নদীসমূহে বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবেই সঘনাই বানপানীৰ সৃষ্টি হয়। খ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহ বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফ গলাৰ অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰে উপচি পৰি বানপানীৰ সৃষ্টি হয়। তাৰপিছত বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষি ব্যৱস্থাত গুৰুত্ব দিয়া। ইয়াৰ উপাৰ্জনেৰে প্ৰয়োজনীয় ধান চাউল ক্ৰয় কৰাৰ ব্যৱস্থা কৰা। তাৰপিছত খ বানপানী হোৱাৰ আগতেই প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰী, অস্থায়ী গৃহ নিৰ্মাণ সামগ্ৰী, বীজাণুনাশক দ্ৰব্য মজুত কৰি ৰখা।